হয়, হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে চাপৰৰ আৰএলচাৰ। চাপৰৰ আৰএলচাৰ পক্ষীপাৰাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে উলিওৱা হৈছে 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে এনেদৰে যি 12 ৰহণীয়া শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে। আচলতে যি বিহুৰ পৰা আদি কৰি নাথ যোগী জনগোষ্ঠী তথা বড়োসকলৰ তথা কোচ ৰাজবংশী, তাৰপিছত যিসকল আছে ৰাজবংশীয় লোকসকল, আদিবাসী এই লোকসকলৰ যি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী পুনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ কৰিম। আচলতে এনেদৰে এতিয়া যি চাপৰৰ আৰএলচাৰৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া সাংস্কৃতিক শোভাযাত্ৰাৰে ভৰি পৰিছে। যিহেতু যি আৰএলচাৰ পক্ষীপাৰা অখণ্ড পালনামৰ যিহেতু 50 বছৰ ঘৰকিলে, ঘৰকাৰ পিছতে কিন্তু দেখা পালে সোণালী বৰ্ষ উদযাপন কৰিব। আচলতে পাঁচদিনীয়া কাৰ্যসূচীৰে আৰএলচাৰ পক্ষীপাৰাত আয়োজন কৰিবলৈ ওলাইছে যি অখণ্ড পালনাম মহোৎসৱ। আচলতে পালনাম মহোৎসৱত যিসকল আচলতে গায়ন বায়নৰ পৰা আদি কৰি নাম প্ৰসংগ শোভাযাত্ৰা বিভিন্ন জনগোষ্ঠীয় লোকসকল আহি উপস্থিত হৈছে। তাৰ লগে লগে কিন্তু দেখা পোৱা গৈছে যিসকল আচলতে যি লোকসকল আছে, আৰএলচাৰৰ লোকসকল আহি উপস্থিত। মোৰ লগত বিষয়ববীয়া উপস্থিত আছে। মই তেওঁৰ লগত কেনেকুৱা লাগি আছে আজি সাংস্কৃতিক শোভাযাত্ৰা সোণালী বৰ্ষ উপলক্ষে? বহুত ভাল লাগি আছে, দেখি আছে বিভিন্ন ধৰণৰ জনগোষ্ঠী দিয়ে আজি আমি এটা 12 ৰহণীয়া শোভাযাত্ৰা ওলাইছো। কাৰণটো হ'ল আমাৰ এটা ভাল নাম হয় আমাৰ গাঁৱত, যি গৈ আজি 50 বছৰ ধৰি সোণালী জয়ন্তী আমি উদযাপন কৰি আছো। তাৰে আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে 12 ৰহণীয়া শোভাযাত্ৰা এটা আমি ওলাইছো। আপোনাৰ ইয়াত বিভিন্ন ধৰণৰ জনগোষ্ঠী আছে, নাথ যোগী আছে, কোচ ৰাজবংশী আছে, বড়ো আছে, ৰাভা আছে, গায়ন বায়ন আছে আৰু আপোনাৰ আদিবাসী আছে, নাম দল আছে। তাৰে আমি এটা সৌজন্যমূলক এটা শোভাযাত্ৰা আমি ওলাইছো। কাৰ্যসূচী নাম প্ৰসংগ আছে, কি কাৰ্যসূচী আছে আপোনাৰ আজি 30 তাৰিখ, আজি আমাৰ 12 ৰহণীয়া শোভাযাত্ৰা হ'ব। তাৰপিছত কালি 31 তাৰিখে আমাৰ পৰম্পৰাগত গাঁৱলীয়া যিটো পূজা অৰ্থাৎ ৰাহুল ঠাকুৰৰ পূজাটো আমাৰ হ'ব। তাৰপিছত কালি ৰাতি আমাৰ পালনামৰ ভেটি স্থাপন হ'ব। তাৰপিছত শনিবাৰ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰবিবাৰ দিন ৰাতি গোটেই আমাৰ পালনাম অভিযান চলিব। আপোনাৰ বিভিন্ন ধৰণৰ থিয় নাম দলক আমি নিমন্ত্ৰণ কৰিছো, তেখেতসকলে নাম পৰিৱেশন কৰিব। তাৰপিছত 2 তাৰিখে আমাৰ নগৰ কীৰ্তন আছে, আবেলি ভাগৱত পাঠ আছে আৰু সন্ধিয়া আমাৰ সুদূৰ মৰিগাঁৱৰ পৰা দিহানাম পৰিৱেশন কৰিব আমাৰ ভাগ্যশ্ৰী দেৱী বাইদেৱে। আৰু 3 তাৰিখে ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান আছে, বিভিন্ন ধৰণৰ শংকৰী কলাগোষ্ঠীৰ ওপৰত সাংস্কৃতিক অনুষ্ঠান হ'ব। তাতে বিশেষ থাকিব আপোনাৰ বিদ্যাসাগৰৰ পৰা। এই কথা হয়, নিশ্চয় ক'ব লাগিব। এনেদৰে যি 5 দিনীয়া কাৰ্যসূচীৰে আৰএলচাৰ পক্ষীপাৰাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ আহিছে। আজি যিহেতু প্ৰথম দিনত বিভিন্ন জনগোষ্ঠীয় লোকসকলৰ সৈতে এক সৌজন্যমূলক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে।